আপোনালোকে জানে যে যেটো কৃত্ৰিম উপগ্ৰহ আকাশলৈ নিক্ষেপ কৰা হয় সেই কৃত্ৰিম উপগ্ৰহবিলাক সমগ্ৰ বিশ্বত তেওঁলোকে ঘূৰি থাকে বা ভাৰতত ঘূৰি থাকে গতিকে সৌৰজগতত যেনেকৈ গ্ৰহ উপগ্ৰহই বিৱৰ্তন কৰি থাকে কৃত্ৰিম উপগ্ৰহ এটাইও তেওঁক দিয়া নিৰ্দিষ্ট গতিত তেওঁ বিৱৰ্তন কৰি থাকে সেইকাৰণে অসমত যদি আমি স্যাটেলাইট ডাটা এটা বিচাৰো যেনেকৈ মই আপোনালোকে ক'লো যে উমৰাংচুত মাজত কয়লা দুৰ্ঘটনা হ'ল আপোনালোকে আমাক কৈ আছে মই এটা বিধানসভাত ৰিপ্লাই দিম এই গোটেই ৰেড হোল মাইনিং বিলাক ক্ৰিয়েট কৰা হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত কিন্তু এই ডেটাটো পাওঁতে মোক কিমান দিন লাগিলে 45 ডেজ কাৰণ মোৰ কোনো স্যাটেলাইট নাই বেলেগ স্যাটেলাইটক বিচাৰি আমি উলিয়াব লাগে যে সেই সময়ত কোনটো স্যাটেলাইট উমৰাংচুৰ ওপৰত আছিল যেটো স্যাটেলাইট উমৰাংচুৰ ওপৰত আছিল তাৰ পৰাহে মই ডাটাখিনি পাম যে এই এক্সিডেন্ট হোৱা দিনটোত আকাশৰ ওপৰত সেই দিনটোত কোনটো স্যাটেলাইট আছিল যদি এটাও স্যাটেলাইট নাছিল আমি একো ডেটা নাপাম সেই কাৰণে আমাৰ নিজৰ ভৌগোলিক সীমাবদ্ধতাৰ ভিতৰত আমাৰ যদি এটা স্যাটেলাইট থাকে প্ৰতিদিনে যদি স্যাটেলাইটটো কৰিমগঞ্জৰ ফালে গৈ থাকে শ্ৰীভূমিৰ ফালে যায় মানকাছাৰৰ ফালে যায় বিদেশী আহিলে আপুনি গম পাব যদি প্ৰতিদিনাই স্যাটেলাইটটো ঘূৰি ফুৰে বানপানী অহাৰ আগতে নদীত অৰুণাচলত নদীৰ পানীটো স্যাটেলাইটে বহুত দিন আগতে দেখা পাব সেই কাৰণে আমি অসমৰ এটা নিজৰ কৃত্ৰিম উপগ্ৰহ এটা আমি লঞ্চ কৰিব খুজিছো ইছৰোৰ লগত কথা পাতি প্ৰাৰম্ভিক আলোচনা হৈছে কিন্তু বাজেটত যেহেতু ইট উইল কষ্ট around 450 to 500 crores আমি বাজেট প্ৰভিজন কৰিছো আৰু এই বছৰত আমি সেই দিশত আগুৱাই যাম